কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ওমেন কেয়াৰ এণ্ড চিলড্ৰেন ব্লুমিং কাউন্সিলৰ সহযোগত গ্ৰামাঞ্চলত মহিলাসকলক বিশেষকৈ স্তনৰ কৰ্কট ৰোগৰ ওপৰত সাৱধানতা অৱলম্বন আৰু সজাগতা সৃষ্টিৰ বাবে দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ কাৰ্যকৰী অনুষ্ঠান অনুষ্ঠিত হয়। দহপ্ৰগতীয়া অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত এই স্তন কেঞ্চাৰ ৰোগৰ বিষয়ে মহিলাসকলক সজাগ হৈ থকাৰ পৰামৰ্শ দিয়া হয় আৰু বিশেষকৈ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সচেতন হৈ থকাৰ পৰামৰ্শ দিয়া হয়। মহিলাৰ এই বিষয় হোৱা ৰোগৰ কাৰণ আৰু এই ৰোগৰ শংকা হ্ৰাস কৰাৰ বাবে ল'ব লগা সাৱধানতা সম্পৰ্কেও তেজপুৰ কেঞ্চাৰ চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ কৃষ্ণপ্ৰিয়া বেনাৰ্জী, জিলা স্বাস্থ্য পৰিচালকা দীপ্তিমণি দাস, পৰিচালিকা ববিতা দাস আৰু কৰ্তব্যৰত বিষয়া তৰালী হাজৰিকাই ভাগ লয়। চিকিৎসক বেনাৰ্জীয়ে নাৰী শৰীৰৰ ওজন হ্ৰাস কৰা, মাংসহাৰী খাদ্যৰ পৰিমাণ কমোৱা আৰু দৈনিক শাৰীৰিক ব্যায়াম কৰা আৰু পৰিষ্কাৰিতাৰ ওপৰত সাৱধানে থকাৰ আহ্বান জনায়। লগতে স্তনৰ কোনো অংশ ফুলা, বিষ অনুভৱ কৰা, তেজ নিৰ্গত হোৱা আৰু বৰণ সলনি হৈ কোনো অংশ টেমুনা সদৃশ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। আজি এই কাৰ্যসূচীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ওমেন কেয়াৰ কাউন্সিলৰ প্ৰতিষ্ঠাপক সঞ্চালিকা সংগীতা বৰা, সভানেত্ৰী দুলুমণি বৰা, সম্পাদিকা সাধনা বেজবৰা আদিয়ে বিশেষভাৱে মহিলাসকলক সচেতন কৰাৰ বাবে এই সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে আৰু মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা আৰু ওজন হ্ৰাসৰ নিয়ম সম্পৰ্কেও ব্যৱহাৰিক জ্ঞান দিয়া হয়। আজি এই বিনামূলীয়া স্তন কেঞ্চাৰ ৰোগ শিবিৰত প্ৰায় 60গৰাকীৰো অধিক মহিলাক পৰীক্ষা কৰা হয়। আমি আজি ব্রেস্ট ক্যান্সারের অ্যাওয়ারনেসের কারণে আপনার ইয়াতে আহিছোঁ। ব্রেস্ট ক্যান্সার এনেকুৱা এটা ক্যান্সার যেটা আমার বডির বাহিৰীয়া অংগৰ হৈ থাকে, সেইটোৰ যদি আমি অলপ সচেতন হৈ থাকোঁ তেতিয়াই কিন্তু সম্পূৰ্ণ নিৰাময় হ'ব, 100% কিয়ৰ হৈ থাকে। এই কারণে সচেতনতাটা বহুত দরকার। যি খোৱা বোৱা কি কারণে ব্রেস্ট ক্যান্সার হৈ থাকে, এটার একটা ডাঙর কারণ কি আমার বডির মানে যদি বংশগতিতে হয়ে থাকে, যদি আপনি মোটা মানুষ হয়ে থাকে, বহুত মানে ওয়েট গেইন হয়ে থাকে, আৰু যদি আমি আমার খোৱা বোৱাতে নেশা বস্তু এডিকশনের বস্তু থাকে এবং চেনি খোৱা, মাংস বেশি খোৱা, এইগুলা কিন্তু ইন জেনারেল ক্যান্সারের বহুত স্টিমুলাস হয়ে থাকে, ক্যান্সারকে বড়াই দি থাকে। আৰু আমি যদি মানে যে খোৱা বোৱাৰ কারণে এই বস্তুগুলো এৰি দিও তো বহুত আমার রিস্ক কম হয়ে যায়। হরমোন খোৱা, স্তনৰ পরীক্ষা নকৰা, এক্টিভিটি মানে এক্সারসাইজ নকৰা, এইবোৰ বস্তু কিন্তু আমার ব্রেস্ট ক্যান্সারের স্টিমুলাস। তো আমি সচেতন থাকিম, অ্যাক্টিভ লাইফ লিড কৰিম। আজি আমি ইয়াত উপস্থিত হোৱাৰ কাৰণ হ'ল আমি ব্ৰেষ্ট কেঞ্চাৰৰ এটা শিবিৰ, বিনামূলীয়া শিবিৰ আৰু লগতে আমি এটা এৱাৰনেছ কেম্পৰ আয়োজন কৰিলোঁ। আৰু আমাৰ লগত আছে আপোনাৰ তেজপুৰ কেঞ্চাৰ হস্পিটালৰ আমাক সহযোগ কৰিছে। তাৰ লগতে আমাৰ দহপৰ্বতীয়াৰ কৃষি মহিলাসকল আমাৰ লগত আছে আৰু তাৰ লগতে আমাৰ যুৱ সংঘ আছে আৰু লগতে আমি মহিলা সুৰক্ষা আৰু শিশু বিকাশ সংস্থা ওমেন কেয়াৰ আৰু চিলড্ৰেন ব্লুমিং কাউন্সিল আমি সমূহ একত্ৰিত হৈ মহিলাসকলৰ যি ব্ৰেষ্ট কেঞ্চাৰৰ ধৰি লওক ইমান ধাৰণা নাথাকে বা সেইমতে নলেজটো নাথাকে, তেওঁলোকক অৱগত কৰিবৰ কাৰণে আজি আমি এই সজাগতা সভাখন আয়োজন কৰিছোঁ।